শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। এয়া গীতা পাঠ পঢ়িবলৈ লৈছোঁ আপোনালোকৰ আগত। এই পঢ়ি আছোঁ, অলপ অলপ পঢ়ি গৈ আছোঁ আপোনালোকৰ আগতো শুনাইছোঁ। বিশ্ববাসী ৰাইজে ভুল নকৰিব। কৃষ্ণে বোলে হে অৰ্জুন মোহৰ তোমাৰ পুন বহু জন্ম বহি গৈলাই আগ অবিদা শক্তি তথাকে আকৌ নাজানো সখী জ্ঞান আৱৰিলে মহাভাগ অজ জনম নাহি যাৰ স্বৰূপ নিকাৰ শ্ৰেষ্ঠ শৰীৰৰ ধৰো আমি ৰাম প্ৰকৃতিৰ অধিষ্ঠান এতে লুপ্ত নাহি জ্ঞান অজিত মায়া তৰু অন্তৰ্যামী পূৰ্বে যত হৈয়াও আছে হৈবি কজতে পাছে পূৰ্বাপৰ জানা ধনঞ্জয় স্বৰূপ নাজানিলোকে মনুষ্য বোলয় মোকে আৰু বোলে দৈৱ কীৰ্তনয় অভক্তিকয় অনাদি আমি তোমাকে জানিব তুমি চিৰন্তৰ ব্ৰহ্ম নিৰাকাৰ অমায়াক আশ্ৰয় কৰি মৎস্য কুৰ্ম ৰূপ ধৰি যুগে যুগে হৈও অৱতাৰ ৰাম পুণ্য যেবে নষ্ট গৈল অধম পলয় ভৈল তেবে ময়ো ভৈলো প্ৰকাশ ধৰ্ম কথা পনা কৰি অধৰ্মক দূৰ কৰি দুজন জনক কৰে নাশ ৰাম পাঠে বোলে যদুৰাই তোমাতো বিষয় নাই সতু মৃত্যু দুয়োতে সমভাৱে ৰাম সাধুক কৰা কতন ন দুজন হৰাও প্ৰাণ কেনে কৰা বিষয় স্বভাৱ কৃষ্ণে বোলে কহো হেন মাতৃক পুতক যেন আছো কুচপনত দয়া নেৰে যদি দুখ দেখে তাৰ নকৰায় পৰিহাৰ তথাপিতো দেহ কৰি তাৰে ৰাম এহি মতে কাৰ্য মোৰ দুষ্টক নিয়ম কৰো দণ্ড দিয়া যাক যথোচিত মোৰ ক্ৰোধ তাৰ কৰ দণ্ড দায়া সমসৰ বাধাটো নহৰ হৈবে হিত ৰাম দেখয় ভাবে গালি পাৰে এহি মতে মোক নেৰে তাৰ ভক্তি হুৱে দেখ বাবে হিংসাৰ চিত কায়ো বাইকে এতেকে স্নেহে বান্ধে মৰি মোৰ স্বৰূপ পাৱে কৃষ্ণ।